Hope you all are fit and fine. আজি মই ক্লাছ 11 ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ ইউনিটছ এণ্ড মেজাৰমেণ্ট পঢ়াব গৈ আছোঁ। ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ফাৰ্ষ্ট টপিক হ'ল ফিজিকেল কোৱান্টিটি। ফিজিকেল কোৱান্টিটি মানে কি হয়, যিবিলাক কোৱান্টিটি কি কৰিব পাৰোঁ আমি জুখিব পাৰোঁ বা কি কৰিব পাৰোঁ আমি যিকোনো স্কেল বা যিকোনো ইনষ্ট্ৰুমেণ্ট ইউজ কৰি কি আমি মেজাৰ কৰিব পাৰোঁ, হয়নে নাই? ছাপ'জ ফৰ এক্সাম্পল ভাল পোৱা আমি মেজাৰ কৰিব পাৰোঁ নেকি? যে তোমাক মই 1 কেজি ভাল পাওঁ, হয় নেকি? এইটো নহয়। ভাল পোৱাক কি আমি মেজাৰ কৰিব নোৱাৰোঁ। বা খং আমি জুখিব পাৰোঁ নেকি? যে তোমাৰ ওপৰত মই 1 কেজি খং কৰি আছোঁ, এইটো হয় নেকি? নহয়। খঙক কি আমি জুখিব নোৱাৰোঁ। তাৰ মানে কি খং বা ভাল পোৱা এইবিলাক কি ফিজিকেল কোৱান্টিটি নহয়। তেনেহ'লে ফিজিকেল কোৱান্টিটি কোনবিলাক? ছাপ'জ তোমাৰ এইটোৰ কি লেন্থ, এটা স্কেল ল'লোঁ, এইটো লেন্থ জুখিলোঁ, তেনেহ'লে লেন্থ এইটো কি ফিজিকেল কোৱান্টিটি। বা এইটো তোমাৰ মাছ, এইটোৰ ভৰটো আমাক কি জুখিব লাগে। ভৰটো কি এটা এনেকুৱা তুমি কম্পিউটাৰ এটাত দিলা, এইটো কি ভৰটো তুমি জুখিব পাৰিবা। তেনেহ'লে ভৰ এটা কি তোমাৰ ফিজিকেল কোৱান্টিটি। বা তোমাৰ সময় কেইটা বাজিল, তুমি ঘড়ীত চালা, টাইমটো পালা যে তোমাৰ 8টা বাজিল বা 9টা বাজিল, তো সময়টো কি আমি জুখিব পাৰোঁ। সময় তাৰ মানে কি এটা ফিজিকেল কোৱান্টিটি। তাৰ মানে তেনেহ'লে ফিজিকেল কোৱান্টিটিৰ ডেফিনেশ্যন কি হ'ব? দ্য কোৱান্টিটি হুইচ কেন মেজাৰ্ড বাই ইউজিং এনি ইনষ্ট্ৰুমেণ্ট, দিছ কোৱান্টিটি ইজ কল্ড ফিজিকেল কোৱান্টিটি, হয়নে নাই? ফিজিকেল কোৱান্টিটিৰ কি হয়, তোমাৰ দুটা ভাগ আছে। এটা হ'ল ফাণ্ডামেণ্টেল কোৱান্টিটি বা এইটোক আমি কি বেছ কোৱান্টিটি বুলিও কওঁ, আৰু এটা হ'ল তোমাৰ ড্ৰাইভ কোৱান্টিটি। হ'ল চোৱা, ফাণ্ডামেণ্টেল কোৱান্টিটি কি হয়, যিবিলাক কোৱান্টিটি আমি তোমাৰ মেজাৰ্ড কৰিবলৈ বেলেগ কোনো কোৱান্টিটিৰ হেল্প নলওঁ, এইবিলাক কোৱান্টিটি হ'ল তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি। দ্য কোৱান্টিটি হুইচ ইজ ইণ্ডিপেণ্ডেণ্ট অফ আদাৰ কোৱান্টিটি। ছাপ'জ তোমাৰ এতিয়া এইবাৰো আমি লেন্থ লওঁ। ছাপ'জ তোমাৰ এইটো লেন্থ জুখিব লাগে, লেন্থ কি কৰিম, তোমাৰ এটা স্কেল ল'ম, এইটো লেন্থ জুখিম, তো হৈ গ'ল। ইয়াত আৰু বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি? লোৱা নাই। এটা স্কেল দি ডাইৰেক্ট আমি লেন্থ জুখিব পাৰিছোঁ। তাৰ মানে লেন্থ হ'ল কি এটা তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি। বা তোমাৰ ঘড়ীৰ টাইম চাম, কেইটা বাজিল, ঘড়ীৰ টাইম চালোঁ যে 8টা বাজিল, 8টা, তেনেহ'লে কি ডাইৰেক্ট আমি ঘড়ীত চালোঁ, টাইমটো পালোঁ। তাৰ মানে কি ঘড়ীৰ টাইম এটা কি তোমাৰ সময়, তেনেহ'লে কি এটা ফাণ্ডামেণ্টেল কোৱান্টিটি। বা তোমাৰ এইটো মাছ জুখিব লাগে, ভৰটো এটা পাল্লাত দিলা বা তোমাৰ যিকোনো এটা কম্পিউটাৰত দিলা, তুমি ভৰটো জুখিব পাৰিলা। ইয়াত বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি? লোৱা নাই। তাৰ মানে কি ভৰ এটা কি তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি। তেনেকুৱা ফাণ্ডামেণ্টেল কোৱান্টিটি আমাৰ 7টা আছে। এইটো মই পিছত দেখুৱাই আছোঁ তোমালোকক। এইবাৰ আমি ড্ৰাইভ কোৱান্টিটিত যাওঁ। ড্ৰাইভ কোৱান্টিটি কি হয়, কোনবিলাক যিবিলাক কোৱান্টিটি কি তোমাৰ বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈ আমি ফাইণ্ড কৰোঁ, হয়নে নাই? যে 2-3টা কোৱান্টিটি আমি লগাই তোমাৰ এটা কোৱান্টিটি যেতিয়া পাওঁ, এইটো হ'ল তোমাৰ ড্ৰাইভ কোৱান্টিটি। দ্য কোৱান্টিটি হুইচ ইজ ডিপেণ্ড অন আদাৰ কোৱান্টিটি, হয়নে নাই? দিছ কোৱান্টিটি ইজ কল্ড তোমাৰ ড্ৰাইভ কোৱান্টিটি। ছাপ'জ তোমাৰ ফৰ এক্সাম্পল মই কি ভেল'চিটি ওলাব লাগে। ভেল'চিটি আমি ডিৰেক্ট ওলাব পাৰিম নেকি? নোৱাৰোঁ। ভেল'চিটি ওলাবলৈ আমাক কি লাগিব? ডিছপ্লেচমেণ্ট জানিব লাগিব, হয়নে নাই? ডিছপ্লেচমেণ্ট লাগিব, আকৌ আমাক কি লাগিব? টাইম লাগিব। দেখিছা, ভেল'চিটিৰ কাৰণে আমি ডিছপ্লেচমেণ্ট আৰু টাইমত দুটাৰ হেল্প লৈছোঁ। হেল্প লৈ কি আমি ভেল'চিটি ওলাইছোঁ, হয়নে নাই? আকৌ ছাপ'জ তুমি কি ফ'ৰ্চ ওলাবা, বল ওলাবলৈ আমাক কি লাগিব? তোমাৰ বস্তু এটাৰ কি তোমাৰ মাছ লাগিব আৰু কি আমাক এক্সেলাৰেশ্যন লাগিব, হয়নে নাই? মাছ আৰু এক্সেলাৰেশ্যন দুটাৰ আমি কি হেল্প লৈহে আমি তোমাৰ ফ'ৰ্চ ওলাব পাৰিম, হয়নে নাই? তেনেহ'লে কি ফ'ৰ্চ এটা তোমাৰ ড্ৰাইভ কোৱান্টিটি। বুজি পালা? ফাণ্ডামেণ্টেল কোৱান্টিটি আৰু ড্ৰাইভ কোৱান্টিটিৰ মাজত ডিফাৰেঞ্চ বুজি পাইছা? এইটো কোৱান্টিটি হয় কি যিবিলাক কোৱান্টিটি আমি মেজাৰ্ড বা তোমাৰ ফাইণ্ড কৰিবলৈ আমি বেলেগ কোনো কোৱান্টিটিৰ হেল্প নলওঁ, হয়নে নাই? এইবিলাক হ'ল ফাণ্ডামেণ্টেল কোৱান্টিটি। আৰু এইটো আছে আমাৰ 7 টাইপছ। তো এইটো লিখাম পিছত। আৰু তোমাৰ ড্ৰাইভ কোৱান্টিটি কোনবিলাক হয়? যিবিলাক কোৱান্টিটি আমি তোমাৰ ওলাবলৈ কি কৰোঁ আমি বেলেগ 2-3টা কোৱান্টিটিৰ কি আমি হেল্প লৈ তোমাৰ ওলাওঁ, এইবিলাক হ'ল তোমাৰ ড্ৰাইভ কোৱান্টিটি। ফৰ এক্সাম্পল ভেল'চিটি, টাইম, হয়নে নাই? এইবিলাক আমাৰ ড্ৰাইভ কোৱান্টিটি। এইবাৰ তোমালোকে চোৱা ফাণ্ডামেণ্টেল কোৱান্টিটিৰ টাইপছ। ফাণ্ডামেণ্টেল কোৱান্টিটি কেইটা আছে? 1 নম্বৰ হ'ল কি তোমাৰ মাছ। মই অলপ আগতে ক'লোঁ মাছ কি তোমাৰ এনেকুৱা কম্পিউটাৰৰ ওপৰত দিলা, মাছ জুখিব পাৰিলা। ইয়াত আৰু বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি? লোৱা নাই। তাৰ মানে মাছ হ'ল এটা তোমাৰ কি ফাণ্ডামেণ্টেল কোৱান্টিটি। টাইম অলপ আগতে ক'লোঁ, টাইম কি তোমাৰ ঘড়ীত চালা, টাইম 8টা 9টা যি বাজে ক'ব পাৰিবা। টাইমত বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি? লোৱা নাই। তেনেহ'লে টাইম এটা কি তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি। লেন্থ এইটোও মই কৈছোঁ, লেন্থ তোমাৰ
এইটো জুখিব লাগে এটা স্কেল ল'লা এইটো লেন্থ জুখি দিলা ইয়াত কোনো বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি লোৱা নাই তেনেহ'লে লেন্থ কি তোমাৰ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি এবাৰ তোমাৰ কাৰেণ্ট জুখিবা তুমি কাৰেণ্ট কিমান গৈছে তুমি এমিটাৰ দিলা কাৰেণ্ট কিমান গৈছে জুখিব পাৰিলা তেনেহ'লে তোমাৰ কাৰেণ্ট কি ইয়াত বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছোঁ নেকি লোৱা নাই তেনেহ'লে কাৰেণ্ট কি তোমাৰ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি টেম্পাৰেচাৰ থাৰ্মোমিটাৰ দিলা কিমান টেম্পাৰেচাৰ তুমি জুখিব পাৰিলা ইয়াত বেলেগ কোনো কোৱান্টিটিৰ হেল্প লৈছে নেকি লোৱা নাই তেনেহ'লে টেম্পাৰেচাৰ কি তোমাৰ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি লিউমিনিয়াছ ইণ্টেনচিটি সেম তোমাৰ কি হয় ফাণ্ডামেণ্টেল কোৱান্টিটি যিকোনো বস্তু তোমাৰ কি তোমাৰ এটা ইণ্টেনচিটি কি আমি জুখিবলৈ কি কোনো বস্তুৰ হেল্প লওঁ নেকি ডাইৰেক্ট তোমাৰ কি মেজাৰ কৰিম হৈ গ'ল আকৌ তোমাৰ এমাউণ্ট অফ সাবষ্টেন্স এইটোও সেম এইটো কি তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি হয় তোমাৰ এমাউণ্ট অফ সাবষ্টেন্স জুখিবলৈ কি আমাৰ বেলেগ কোনো কোৱান্টিটিৰ হেল্প নালাগে তো মাছৰ তোমাৰ কি হয় ইউনিট কি হয় আমি জানো মাছৰ ইউনিট কি হয় কেজি মানে তোমাৰ কিমান আমি কওঁ নহয় যে 10 কেজি 5 কেজি হয়নে নাই তো কেজি এইটোক আমি তোমাৰ কেজিৰে বুজাওঁ তাৰপিছত টাইমৰ ইউনিট কি তোমাৰ সেকেন্ড হয়নে নাই লেন্থৰ ইউনিট কি তোমাৰ মিটাৰ এইটোক আমি কিহেৰে বুজাওঁ স্মল এম কাৰেণ্টৰ ইউনিট কি হয় তোমাৰ এম্পিয়াৰ এইটোক কেপিটেল এৰে বুজাওঁ টেম্পাৰেচাৰ ইউনিট কি হয় তোমাৰ কেলভিন হয়নে নাই এইটোক আমি কেৰে বুজাওঁ লিউমিনিয়াছ ইণ্টেনচিটি এইটো তোমাৰ ইউনিট কি হয় কেণ্ডেলা এইটোক আমি স্মল হাতৰ চি আৰু ডি ৰে বুজাওঁ হ'ল তাৰপিছত এমাউণ্ট অফ সাবষ্টেন্স এইটোক আমি কি কওঁ তোমাৰ ইউনিট আমি কিহেৰে বুজাওঁ মল এইটো MOL মলেৰে বুজাওঁ তো এইকেইটা আমাৰ কি তোমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি এইকেইটা মনত ৰাখিব লাগিব এইকেইটা ইউজ কৰি কি কৰিম আমি তোমাৰ বেলেগ কোৱান্টিটি ড্ৰাইভ কৰিম এইবিলাকক সেইকাৰণে কি কয় তোমাৰ ড্ৰাইভ কোৱান্টিটি বুলি কয় বুজি পাইছা ড্ৰাইভ কোৱান্টিটিত তোমাৰ এইবিলাকৰ হেল্প লাগে আমাৰ নেক্সট টপিক হ'ল প্লেন এংগেল এণ্ড সলিড এংগেল প্লেন এংগেল আৰু সলিড এংগেলত তেনেকুৱা আমি জানিব লগা একো নাই কিন্তু ইয়াত আমি দুটা ফৰ্মুলা পাম ফৰ্মুলা দুটা আমাৰ খুব ইম্পৰ্টেণ্ট হয় আৰু এই ফৰ্মুলা দুটা আমাক মনত ৰাখিবই লাগিব আমাৰ ফিউচাৰত গৈ নিউমেৰিকেল বা আমি বহুত ঠাইত কি কৰিম ইউজ কৰিম প্লেন এংগেল কি হয় প্লেন এংগেলত তোমাৰ ট্ৰায়াঙ্গেল দেখিছা এনেকুৱা সাপোজ তুমি কি কৰিলা এটা এনেকুৱা ট্ৰায়াঙ্গেল বনালা এনেকুৱা এটা ট্ৰায়াঙ্গেল বনালা ট্ৰায়াঙ্গেলত কি হয় তোমাৰ এইপিনে ধৰা তোমাৰ এইটো R এইটো তুমি কি ল'লা L ল'লা তোমাৰ ইয়াত এটা কি সৰু এটা কি এংগেল কৰি আছে না নাই এইটো তোমাৰ সৰু এংগেল সেইকাৰণে তুমি কি ডি থিটা ধৰিলা বুজি পালা তেনেহ'লে তোমাৰ এই ডি থিটাৰ কাৰণে ফৰ্মুলাটো কি হ'ব ডি থিটা ইকুৱেল এৰে পৰা তোমাৰ L/R এই ফৰ্মুলাটো আমাক মনত ৰাখিব লাগিব এইটো হ'ল আমাৰ প্লেন এংগেলৰ কাৰণে সলিড এংগেল কি হয় তোমালোকে কি দেখিছা বাৰ্থডে কেপ বা তোমাৰ আইচক্ৰীম খোৱা কোনবিলাক এইবিলাক কেনেকুৱা হয় এনেকুৱা ধৰণৰ হয়নে নাই এনেকুৱা ধৰণৰ হয়নে নাই ইয়াত তোমাৰ কি এটা এংগেল কৰিছে নে নাই এইটো এংগেলক কি ক'ব তোমাৰ সলিড এংগেল মানে লাইক এনেকুৱা চুঙাৰ নিচিনা ভিতৰত এটা এংগেল কৰিছে নে নাই এনেকৈ তো এইটোক আমাৰ কি তোমাৰ সলিড এংগেল বুলি কোৱা হয় এইটোক আমি কি সৰু হয়নে নাই একেবাৰে সৰু এংগেল সেইকাৰণে এইটোক আমি ডি ওমেৰে বুজাম হ'ল এইটো হ'ল তোমাৰ সলিড এংগেল ইয়াতো তুমি এইটো যদি এই লেন্থটো তুমি R বুলি ধৰা আৰু ইয়াত তোমাৰ চোৱা এটা এৰিয়া ইয়াত লৈছে নে নাই লৈছে নিশ্চয় লৈছে ইয়াত এটা এৰিয়া কভাৰ কৰিছে এইটোক তুমি A বুলি ধৰা তেনেহ'লে ইয়াৰ পৰা এইটো সলিড এংগেলৰ কাৰণে ফৰ্মুলাটো কি হ'ব ডি ওমেগা ইকুৱেল এৰিয়া A আৰু ইয়াত R স্কোৱাৰ একেবাৰে চিম্পল এই ফৰ্মুলা দুটা মনত ৰাখিবা হ'ল